সকলোকে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ আৰু আজি ব্লগটি আৰম্ভ কৰিছোঁ। এয়া দেখিছে নহয়, মোৰ ভণ্টি হয়, পেহী ছোৱালী, আৰু এই আগত গৈ আছে। আমি একে বাই ভনী হওঁ। মই হ'লো মামাকৰ ছোৱালী, আৰু এতিয়া আমি গৈ আছোঁ জোনবিল মেলালৈ। আৰু বহুতো আহি আছে ৰাইজ জোনবিল মেলা চাবলৈ, আৰু আপোনালোকক মই যিমানখিনি পাৰোঁ দেখাম। আৰু ব'লকচোন এতিয়া তালৈ যাওঁ। জোনবিল মেলাৰ নাম নুশুনা হয়তো আমাৰ অসমত নাই নেকি। সকলোৱে আমাৰ জোনবিল মেলাৰ বিষয়ে জনাজাত। আৰু এয়া জোনবিল মেলা হৈছে আমাৰ প্ৰায় 600 বছৰ পুৰণি এখন ঐতিহ্যমণ্ডিত মেলা। আৰু এই মেলাখন আমাৰ গোভা ৰজাৰ অন্তৰ্গত হয়। আৰু গোভাৰ উৰুকাৰ আগত গোভা ৰজাসকলে এই মেলাখন আগৰ পৰাই পাতি আহিছে। মাঘ বিহুৰ এসপ্তাহৰ পিছতে এই মেলাখন আৰম্ভ হয়, আমাৰ মাঘ বিহুৰ পিছতে। আৰু যদি বাৰকেইটা নিমিলে তেতিয়াহ'লে কেতিয়াবা আগুৱাইও হয়। আৰু এই মেলাখনৰ এটা পৰম্পৰাগত এটা নিয়ম আছে যে বৃহস্পতিবাৰ, শুক্ৰবাৰ আৰু শনিবাৰ 3টা বাৰতে আমাৰ মেলাখন হয়। আৰু শনিবাৰে গোভাসকলৰ উৰুকা হয়, আৰু তেওঁলোকে উৰুকাৰ বজাৰ সেই শনিবাৰে কৰে, আৰু দেওবাৰে তেওঁলোকৰ বিহু হয়। আৰু এই মেলাখনৰ এটা বৈশিষ্ট্য হৈছে যে ইয়াত বিনিময় প্ৰথা। আপোনালোকে সকলোৱে জানে যে পাহাৰৰ ভৈয়ামৰ সমন্বয়ৰ স্থলী বুলি ক'ব পাৰি আমাৰ এই মেলাখন। আৰু সকলো ধৰণৰ আমাৰ ইয়াত চাওক, সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি সকলোৱে খেলিব পৰাকৈ সকলোখিনি ধৰণৰ সুবিধা হয় এই মেলাখনত। এয়া হ'ল মীনা বজাৰ, আপোনালোকে সকলোৱে জানে। আৰু বহুত ধৰণৰ বস্তু ওলাই ইয়াত, আপোনালোকে নানান ধৰণৰ বস্তু পোৱা যায়। আৰু এছিয়াৰ ভিতৰত এখন ডাঙৰ মেলা বুলি জনাজাত, আৰু বহুতেই ভাল লগা মুহূৰ্ত এটা। আৰু মই মোৰ ভাগিন দুটাৰ লগতে মই গৈছিলোঁ মেলা চাবলৈ। আৰু বৃহস্পতিবাৰৰ আমাৰ বিনিময় প্ৰথাটো 2-3টা মানৰ পৰা, যেতিয়া কমিটিয়ে এনাউন্স কৰে, আৰু তেতিয়াৰ পৰাই আমাৰ বিনিময় প্ৰথাটো আৰম্ভ হয়। আৰু ৰাতিপুৱা প্ৰায় 8-9টা বজালৈকে আমাৰ বিনিময় প্ৰথাটো হৈ থাকে। আৰু যিসকলে আহিছে আমাৰ ওচৰে পাজৰে সকলোতো জানে, আৰু বহুত দূৰৰ পৰা ইয়ালৈ আহে বাৰু। আৰু পৰ্যটকো আহে বহুত চাবলৈ আমাৰ মেলাখন। আৰু আমাৰ যিহেতুকে ওচৰৰে মেলা, আৰু আমি প্ৰতিবাৰেই যাওঁ চাবলৈ। আৰু এই মেলাখনতে চাওক আপোনালোকে কিমান ধুনীয়া ধুনীয়া বস্তুবোৰ আনিছে, চালে চকু ৰৈ যোৱাৰ নিচিনা। আৰু আমি বৃহস্পতিবাৰেই গ'লোঁ চাবলৈ, ভাবিলোঁ বৃহস্পতিবাৰে কিজানি ভালকৈ চাব পাৰোঁ। আৰু শুক্ৰবাৰ শনিবাৰে বহুত মানুহ হয়। গতিকে এইবিলাক চাওক, মই চোৱাৰ লগতে মই আপোনালোককো দেখাবলৈ বিচাৰিছোঁ। এয়া চাওকচোন আপোনালোকে। আৰু যিসকলে নেকি এতিয়ালৈকে অহা নাই নহয়, আহিব দেই সকলোৱে। আৰু তাতে এয়া মাইনা কেইজনীমানকো লগ পালোঁ। এয়া মাইনাহঁতে তাতে আজি মুখ্যমন্ত্ৰী এটা অনুষ্ঠানো আছিলে, আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে মৰিগাঁৱত শীতকালীন অধিৱেশন আছিল কাৰণে আমাৰ ইয়াতো সোমাই গ'ল। আৰু এইজনো আপোনালোকে দেখিছেনে, এয়া হৈছে শিৱ আৰু সতীৰ প্ৰতিমূৰ্তি এজন লোকে তৈয়াৰ কৰিছে, আৰু গছৰ শিপাত হেনো তেওঁ ধুনীয়াকৈ বনাইছে। আৰু ইমান ধুনীয়া এটা কলা, মই যিহেতুকে দেখিলোঁ আৰু আপোনালোকৰ আগলৈও সেইকাৰণে আগবঢ়াই দিছোঁ। আৰু আপোনালোকে চাওকচোন কিমান ধুনীয়াকৈ তেখেতে উপস্থাপন কৰি বনাইছে, আৰু হাতৰ যাদু বুলি ক'ব লাগিব। আৰু এইসকল দেখিছেনে আপোনালোকে, এয়া হৈছে মামা মামী পাহাৰৰ। আমি বাৰু মামা মামী বুলিয়েই কওঁ। আৰু এয়া চাওক, তেওঁলোকে ইয়াতে গোটেই সমস্ত বস্তু লৈ আহিছে। এইবিলাক তেওঁলোকে সান্দহ পিঠা চিৰাৰ লগত সলাব। এইটো হৈছে শিমলু কললো আলু, আৰু সকলো ধৰণৰ আদা, হালধি, ৰঙালাও, কোমোৰা, তাৰপিছত পাহাৰীয়া আপোনাৰ কলডিল, বহুত ধৰণৰ। আৰু এইদৰে তেওঁলোকে ভাত পানী বনাই আছে, আৰু এইবিলাক ভাগ ভাগ কৰি থৈ দিছে। ৰাতিলৈ তেওঁলোকে বিনিময় প্ৰথাত সলনি কৰিব। আৰু এদিনৰ কাৰণে মুদ্ৰাটো স্থগিত হ'ব। আৰু এইবিলাক হৈছে দৈ, বাঁহৰ চুঙাত তেওঁলোকে ধুনীয়াকৈ দৈ বনাই লৈ আহিছে। আৰু এইফালে হৈছে জালুক, আৰু এইফালে কোমোৰা। আৰু এই মামীগৰাকীয়ে এই আলু কাটি আছে। তেখেতক ধুনীয়াকৈ সুধিছোঁ, আৰু ধুনীয়াকৈ কৈছে আলু কাটি আছোঁ। আৰু তাত ইমানেই চাউণ্ডটো বেছি আছিলে, মাইকৰ আৰু হেৰি বজি আছিলে, গতিকে মই আপোনালোকক ভইচ দিবলগীয়া হ'ল। আৰু ইয়াতেই আমাৰ ৰজা বহে, আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱ আহোঁতে ইয়াতে আমাৰ মিটিং অনুষ্ঠিত হৈছিলে। আৰু মই আপোনালোকক সকলোখিনি পৰিৱেশ আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ, যিমানখিনি পাৰোঁ। আৰু এইফালে চাওক,
বহুত মানে মানুহৰ সমাগম হৈছিলে। বৃহস্পতিবাৰে আমাৰ যিহেতুকে আমাৰ মেলাখন নহয়েই, তথাপিতো মানে এইবাৰ চাবলৈ যথেষ্টখিনি মানুহ গৈছিলে। আমাৰ মেইন মেলাখন হৈছে শুক্ৰবাৰ আৰু শনিবাৰেহে হয়। কিন্তু সকলোৱে ভাবিছে যে আমি ল'ৰা ছোৱালী লৈ যাতে ভালকৈ চাব পাৰোঁ বুলি, মানে বৃহস্পতিবাৰে যাওঁতে বৃহস্পতিবাৰেও এইবাৰ যথেষ্ট মানুহ হৈছিলে। আৰু এতিয়া আমি মেইন গেটৰ পৰা তোৰণৰ পৰা ওলাই আহিলোঁ আৰু ৰাস্তাৰ ইফালেও আছিলে অলপমান বজাৰ আৰু তাতেই অলপমান চালোহি বস্তু। ভাগিনটোৱেও ক'লে বোলে মামী এইফালে চাওঁগৈ, আৰু এইবিলাক ফাৰ্নিচাৰ চাওকচোন। আৰু কাৰোবাৰ যদি অসুবিধা হয় আপোনালোকে ভাবিলে টকা পইচা গোটাই মেলাটো আপোনালোকে ধুনীয়াকৈ ফাৰ্নিচাৰ কিনিব পাৰেহি। কাৰোবাৰ যদি বিয়া বাৰু থাকে, আৰু এই সকলো ধৰণৰ বস্তু ওলাইছে চাওক। মানে আপোনালোকক মই সকলোখিনি বজাৰ দেখাব পৰা নাই, মানে ইমানেই ডাঙৰ বজাৰখন। এফালৰ পৰা দেখাবলৈ গ'লে মানে মোৰ ভিডিঅ'টো চাগে বহুত দেৰি হৈ যাব, আৰু সেইকাৰণে নোৱাৰোঁ। মই যিমানখিনি পাৰোঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে কাপোৰৰ বজাৰ, আৰু কিছুৱেতো সিদিনাখনেই বজাৰ কৰিছে। আৰু ইয়াত থাপনা কিমান ধুনীয়াকৈ বনাইছে চাওক। আৰু এইডাল হ'ল আলনা, এয়া চাওক। ভাল ভাল কাঠৰো মানে ইয়াত ফাৰ্নিচাৰ উলিয়ায়। কেতিয়াবা আপোনালোকে কিনিবলৈ যদি জানে নহয়, বহুত ভাল ভাল মানে ফাৰ্নিচাৰ ইয়াত ওলায়। আৰু মই চালোঁ ওচৰত, এইটো চায়ো ভাল লাগে। আৰু এইফালে ধুনীয়াকৈ বগৰী কমলাৰ পৰা আদি কৰি সকলো ধৰণৰ বস্তু মানে। আৰু এইফালে আকৌ গধূলা হ'লগৈ মানে ভাগিনহঁতৰ লগত ঘূৰোঁতে। আৰু এইফালে চাওক কিমান ধুনীয়াকৈ মানে পৰিৱেশটো এতিয়া বেছি ভাল লাগিছে। আৰু ভাগিনজনীও ক'লে বোলে মামী গধূলা অলপমান সময় চাই যাওঁ, কালিলৈ বা আহিলেওতো ভালকৈ চাব পৰা নাযাব মানুহৰ মাজত। আৰু গতিকে আপোনালোকো আহিব, চাব। আৰু যিসকলে নেকি জোনবিল মেলা চাব পৰা নাই, যিসকলেতো চাইছে, যিখিনিয়ে নেকি চাবলৈ আহিবলৈ পৰা নাই, আজি ভিডিঅ'টো মই তেওঁলোকৰ কাৰণেহে মই আগবঢ়াইছোঁ দেই। আৰু যিসকলে চাইছে, যদি মোৰ ভিডিঅ'টো চাবলৈ মন নহ'লে বা স্কিপ কৰিব, কিন্তু যিখিনিয়ে দেখা নাই সেইখিনিলৈ মই আগবঢ়াইছোঁ। আৰু এইফালে মোৰ ভাগিন দুটা ফটো উঠাত ব্যস্ত, আৰু আমি বহুতো বাৰু ফটো উঠিলোঁ। আৰু এইফালে চাওকচোন, ইয়াতে আপোনালোকৰ মদ কি কোৱা নে কি বুলি কয় যে, তেনেকুৱা এটাও আহিছে, বাইক চলাই যে। আৰু সেইবিলাকত আমি সোমোৱাও নাই, আৰু আপোনালোকক মই বাৰু সেইকাৰণে দেখুৱাও নাই। আৰু ইয়াতে সৰু ল'ৰা ছোৱালীবিলাক উঠিছে ধুনীয়াকৈ, মানে সকলোখিনিয়ে ফূৰ্তি কৰিছে, মাক দেউতাকবিলাকে লৈ গৈছে। আৰু বহুত ধুনীয়াকৈ যোনে যেনেকৈ পাৰে ধৰক। এতিয়া আমি ভাগিন দুটা আৰু মই মেলা চালোঁ। আজি বৃহস্পতিবাৰ, কাইলৈ আৰু পৰহিলৈ আছে। এতিয়া চাই কৰি গধূলা হ'ল, আৰু গধূলা হওঁতেহে মানে ভাল লাগিছে। বহুত ধুনীয়াকৈ লাইট চাইটবিলাক জ্বলাইছে যে, আৰু এইখিনিত এন্ধাৰ, খালি আঁতৰলৈহে মানে জ্বলি আছে বেছি ধুনীয়াকৈ লাইটবোৰ। আৰু এতিয়া গৈ থাকোঁ। এইফালে চাওক আমাৰ আইটো বেণ্ড, এয়া কি ধুনীয়া দেখিছেনে লাইট জিলিকি থকা বেণ্ড এপাত লোৱা গ'লে। আৰু এইফালে দেখিছেনে বহুত এতিয়া তেনেকুৱা বেণ্ড আছে জিলিকি থকা। আৰু এইবিলাক বজাৰ সমাৰ লওঁ কিবা কিবি বাৰু কিবা লওঁ। আৰু এইফালে এখন তোৰণখন, আমি এতিয়া ওলাই আহিলোঁ মানে মেলা চাই তাৰ পৰা। আৰু এয়া বাটৰ ওচৰতো আছে। আৰু ইয়াতে ফটো দুকপিমান উঠোঁ এতিয়া, তাৰপিছত আৰু ঘৰলৈ যামগৈ। আমাৰ জোনবিল মেলা চাবলৈ আহিছে ৰাইজসকল। আজি হ'ল শনিবাৰ, আৰু কিমান চাওকচোন মানুহ। ময়ো বাৰু যাবলৈ আহিছিলোঁ। আৰু এইফালে আৰু এইখন হ'ল আমাৰ চাৰিআলি বজাৰখন। আৰু এইফালে ওপৰত গৈ আছে, আৰু এইফালে নতুন দলঙেদি মানে অহা যোৱা কৰিছে খোজকাঢ়ি। আৰু সিফালৰ দলংখনেদি গাড়ীবিলাক গৈ আছে। আৰু আমাৰ এইফালে দেই মাইনাহঁত দিয়া আকৌ হাই এটা আকৌ। আমি ইয়াতে ৰৈ একদম মানুহে চাই আছোঁ, যোৱাটো পিছৰ কথা, কিন্তু মানে মানুহখিনি চাইহে বেছি ভাল লাগিছে। চাওক আপোনালোকে চাওকচোন ইমান দূৰলৈকে মানুহবিলাক। আৰু এয়া আমাৰ মাইনাহঁত চবেই ৰৈ আছোঁ, আমি মানুহ চাই ৰৈ আছোঁ ধুনীয়াকৈ। আৰু ফটো ধুনীয়া আহিছে আৰু আৰু চাওকচোন। আৰু এই বেলি ডুবু হৈ আছে, বেছি সময় নাই, অলপ পিছতেই সন্ধ্যা লাগিবই। চাওক আজি শনিবাৰ, আহি আছোঁ দেই মেলালৈ, আৰু কিমান মানুহৰ ভিৰ চাওক। আৰু আপোনালোকে যিসকল অহা নাই, অহা বছৰলৈ আহিব দেই জোনবিল মেলা চাবলৈ। আমি বাৰু ওচৰৰ যেতিয়া প্ৰতি বছৰে চাই থাকোঁ। আৰু আমাৰ ঘৰৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান হয় জোনবিল মেলালৈ। আৰু এয়া চাওক এইসকল উভতিছে, আৰু আমি মেলালৈ বুলি পেলাই আগবাঢ়ি আহি আছোঁ। আৰু আজি শনিবাৰ, আহিছোঁ দেখিছেনে মানুহ ভিতৰত সোমাবই নোৱাৰিছে, ইমানেই মানে ভিৰ। এতিয়া এই ভনীজনীয়ে মই ইয়াতে ৰৈ আছোঁ, কি কৰোঁ চাওঁ বাৰু। যদিতো যাব পাৰোঁ বাৰু অলপ দেখাব পাৰিম, যদি নোৱাৰোঁ ইয়াৰ পৰাই ফিৰিব লাগিব।
এতিয়া আমাৰ জোনবিল মেলাৰ মানে প্ৰধান এটা খাদ্য ইয়াত বহুত প্ৰিয় হয় আৰু এয়া চাওক এয়া মিছা মাছ আৰু এইফালে গাহৰি আৰু এইফালে পুৰি আছে পুৰি কৰি ধুনীয়াকৈ থৈ দিছে আৰু খালে মানে আকৌ লগত তেওঁলোকে আৰু অলপ সেকি পেলাই দি দিয়ে ধুনীয়াকৈ আৰু এইফালে দোকান আৰু ধুনীয়াকৈ আপোনালোকে খাব পাৰিব আহিব চাবও পাৰিব আমাৰ জোনবিল মেলাত আৰু অহা বছৰলৈহে আপোনালোকে পাব দেই আমি বাৰু প্ৰত্যেক বছৰে আহোঁ আমাৰ ওচৰতে যিহেতুকে ঘৰ এয়া চাওক এইফালে এয়া গাহৰি মাংস ধুনীয়াকৈ থৈছে আৰু মিছা মাছ বহুত প্ৰিয় আৰু এইফালে চাওক এইবিলাক হ'ল পৰম্পৰাগত বস্তু হয় এইফালে হ'ল এইটো চাই নে কি বুলি এইটো কি বুলি কয় চাইমদ বুলি কয় আৰু এইটো খাজ বুলি কয় আৰু কি নাম বাৰু মই নাজানো বাৰু দেই আৰু এইখিনি পৰম্পৰাগত বস্তু হয় মেলালৈ গ'লোঁ যে বেলেগ একো তেনেকুৱা বস্তু নিকিনিলোঁ আৰু এয়া দুটা বেগ আনিছোঁ কেনেকুৱা লাগিছে জনাব দেই এইটো এটা আৰু এইটো এটা মাইনাই ল'ব আৰু এটা মই ল'ম আৰু এই দুটা হেণ্ডবেগ লৈ আহিছোঁ জনাবচোন কেনেকুৱা লাগে বেগ দুটা ঘৰ আহি পাই গ'লোঁ আৰু এয়া চাওক এতিয়া ৰাতি 7টাই বাজিছে আৰু মানুহ কিমান দেখিছেনে আঁতৰলৈকে খোজকাঢ়ি গৈ আছে আৰু এইফালে চাওক এইফালে এয়া আহি আছে আমাৰ এইফালে ভকতগাঁও চাৰিআলিটো